মই আছোঁ এতিয়া শতজানৰ পাৰত। মই শতজানত আমি সচৰাচৰ বাৰ্ডিং কৰিবলৈ আহোঁ আৰু বৰ্তমান শতজানৰ মোৰ সন্মুখত মই কেমেৰা লেন্সত আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এটা ব্ৰঞ্জুইং জাকানা অৰ্থাৎ দল পুঙা চৰাই। আচলতে এহেঁতি পোক পৰুৱাৰ লগতে ঘাঁহজাতীয় উদ্ভিদবোৰৰ শিপাবোৰ খুচৰি খুচৰি খায়। আচলতে ঘাঁহেই খায়, কিন্তু বহু মানুহে ধান খোৱা বুলিও সন্দেহ কৰে। আপোনাৰ ঘৰৰ আশে পাশে এই মনোমোহা চৰাইটো যদি কেতিয়াবা দেখিছে নিশ্চয় কমেণ্ট কৰি জনাব। আচলতে এই চৰাইটো দলৰ ওপৰে ওপৰে উপঙি ঘূৰি থাকিব পাৰে বাবে ইয়াক চাগে দলপুঙা চৰাই বুলি আগৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে কৈ আহিছে। কি সুন্দৰ নাম। আৰু এটা মোৰ লেন্সত এতিয়া বন্দী হৈছে, সেইটো হৈছে ব্ৰাউন চাইট। আচলতে বৰ্তমান সময়ত মাইগ্ৰেশ্যন কৰি সুদূৰ চাইবেৰিয়া পিনে যাবৰ সময় হয়, তথাপিও বৰ্তমানেও যোৱা নাই, এহেঁতি ইয়াতে আছে। হয়তো এহেঁতি জাক পাতি বৰ্তমান লাহে লাহে যাবগৈ। আৰু এই চৰাইবোৰ আমাৰ ইয়াত শীতকাল কটাবৰ কাৰণে আহে আৰু সি বৰ্তমান ব্ৰিডিং টাইম হোৱাৰ কাৰণে বৰ ধুনীয়া প্লুমেজত দেখিবলৈ পোৱা গৈছে। মোৰ লেন্সত আছে এটা কমন কিংফিচাৰ। যদিও ইয়াৰ নামটো কমন হয়, কিন্তু ইয়াক কমনলি দেখিবলৈ পোৱা নাযায়। এই সৰু প্ৰজাতিৰ মাছুৰুকা চৰাইটো আমাৰ খাল বিলবোৰত দেখা পোৱা যায়। ই আমাৰ থলুৱা চৰাই আৰু এহেঁতি বাসস্থানৰ অভাৱত লাহে লাহে শেষ হৈ গৈছে। আৰু বৰ্তমান এই চৰাইটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ, এটা তাৰ সমান চাইজৰ মাছ কাৰোবাৰ ফিচাৰীৰ পৰা হয়তো লৈ আহিছে। কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এই চৰাইখিনি যদি আপোনাৰ ঘৰৰ আশে পাশেও দেখিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, লগতে ফ'ল' বটনটো ক্লিক কৰি অৰ্থাৎ ফ'ল' কৰি নতুন নতুন ভিডিঅ'ৰ বাবে সদায় চাই থাকিব। ধন্যবাদ।